ক'ব লাগিব যে আজি আমাৰ থাকনাবাৰী নামাপাৰা আদৰ্শৰ গাঁৱত এই যে আজি যেতিয়া আমাৰ অসুবিধা ল'ৰা ছোৱালী বানপানী উঠিলে মানে ল'ৰা ছোৱালীকেইটা আমাৰ স্কুলত যাব অসুবিধা হয় লগতে আৰু কিবা বেমাৰ আজাৰ হ'লে এম্বুলেঞ্চ মানে আনিবা আমাৰ হেৰি হয় বেয়াকৈ আৰু লগতে এতিয়া কি থাকিবা মানে আমাৰ যেতিয়া আমাৰ অসুবিধা ৰাস্তা ঘাট নাই চৰকাৰে আমাক সেইখিনি মানে সুবিধা দিব লাগে ৰাস্তা ঘাটৰ কাৰণে পাঁচখন উঠি গ'ল এই বানপানী উঠাৰ কাৰণে মানে এই ৰাস্তা ঘাট গোটেই ভাঙি চিঙি লৈ গ'ল বানপানীয়ে ভাঙি নিয়াৰ কাৰণে মানে উঠি যাব লগা পৰিল আৰু গৰাখনে আছিল এতিয়া ক'ব লাগিব যে এই দক্ষিণ মৈদামাৰী গাঁও পঞ্চায়তৰ উন্নয়নৰ নমুনা আপোনালোকে দেখিবলৈ পাইছে এটা বান্ধ দিছিলে আচলতে এইটো বান্ধটো সম্পূৰ্ণ নকৰিলে যে ভাঙি লৈ গ'ল আচলতে ইয়াত 500মান মানুহ আছিলে লগত বেলেগত উঠি যাব লগা হ'ল আৰু ৰাস্তা ঘাট আপোনালোকে দেখিবলৈ পাইছে ল'ৰা ছোৱালীৰ লগতে ধৰ এম্বুলেঞ্চ আহিব নোৱাৰে এখন বহুত অসুবিধা চৰকাৰক অনুৰোধ জনাইছোঁ যে সোনকালে আমাৰ এই সমস্যাখিনি দূৰ কৰিব এইখন দুনীয়া নৈ কোৱা হয় আমাক এইগিলা পাথৰত বান্ধ ঠান দিলে জাল ঠাল দিলে ভাল হয় আৰু হৈ বোলে এইগিলা গোটত বোলে থাকিলে গোটেৰ পাৰি দিলে বোলে হয় গোটত দং কি দং তই নহয় কেইযোৰ গোটৰ পাৰি দি আছোং গোটাই ৰাইজে বোলে গোটত থাকিলে হয় গোটেৰ পাৰি দি আছোং তেওঁতো নহয় এই সমস্যাটো আজি হ'লকে 10-12 বছৰৰ পাৰি এইগিলা হৈ আছে চৰকাৰে এই আহে বোলে ঐ আহে কাহই নাহে ভয় লাগে এই পানী হ'লেতো আৰু কি চাবাগিলা স্কুলত যাব নাপায় এই নাতিপুতিখন নাপায় যাবা এই টেবুলত তুলিয়া ওতে আগত আমি চৌকাত ভাত ৰান্ধোঁ এইলাতো হৈছে গেছৰ ৰান্ধোঁ আগত চৌকাত টেবুলত তুলি আমি ভাত ৰান্ধিছিলোঁ আৰু এক গোলা পানী হয় এই ঘৰৰ ভিতৰতে আৰু এইখনতো গোটাই স্কুলত যায় এইখন গোটাই থাকে আমি আৰু স্কুলত যোৱাখিনি বেয়া পাওঁ কাদঙে মুদঙে এই খাটাৰ ওপৰত কিছু থাকোঁ আমি বাৰিষা আহিলে এইবাৰ কথা হয় না নহয় যদি হয় এইটো হ'বকে এই ভাঙিয়ে চিঙিয়ে যাব লাগছে এইখানিক পানীতে কিমান ভাঙছে আপুনিতো দেখছে